তোমালোকৰ কি হৈছিল? যোৱাকালি আচলতে এইটো যোৱা 6 তাৰিখে তেওঁলোকে তীৰ্থ ভ্ৰমণত এই গাড়ীখন গৈছিলে, নলবাৰীৰ পৰা গৈছিলে গাড়ীখন। আৰু নলবাৰীৰ পৰা যোৱাৰ সময়তে তেওঁলোকে আমাৰ সন্মুখত মানে টুল টেক্স য'ত আমাৰ টুল বৰ্ড আছে তাতে আহি নামি তেওঁলোকে এটা জয়ধ্বনি দিছিলে যে জয় বজৰাং বলি জয়ধ্বনি দি তাৰপিছত আমি অফিচৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ পিছত তেওঁলোকক ক'লোঁ যে আপোনালোকে আৰু কি হৈছিল। কি হোৱাৰ পিছত তেওঁলোকে ক'লে যে আমি তীৰ্থযাত্ৰী যাম, আপোনালোকক টুল টেক্স নিদিওঁ, আমি অসমৰ মানুহ হয়, অসমত কিয় টুল টেক্স দিম, বাহিৰত আমি দিম টুল টেক্স, কিন্তু আমি অসমৰ মানুহ হয়, অসমত আমি টুল টেক্স নিদিওঁ, এইখিনি কথা কৈছিল। তাৰপিছত সেইখন গাড়ীয়ে যোৱাকালি ঠিক 9 বজামানত আহি আমাৰ ইয়াত তেওঁলোকে গোটেইকেইজন মানুহ মোটামুটি 10জনমান মানুহ নামি তেওঁলোকে কৈছে যে জয় বজৰাং বলি। তাৰে ভিতৰতে তেওঁলোকৰ গাড়ীৰ ভিতৰত ভালেকেইজন বয়সস্থ মানুহ আছিল। তেওঁলোকে কিন্তু দুখিত হৈছে যে আচলতে আমি অপমানিত হ'বলগীয়া হৈছে ইয়াত, যে আপোনালোকে বেয়া পাব নালাগে যে এওঁলোকে কিছুমান মানে মদ খাই উদ্ভণ্ডালি কৰি আছে, এনেধৰণৰ কমেণ্টটো তেওঁলোকৰ গাড়ীৰ ভিতৰৰ পৰা কৰিছে। গতিকে আমি গভৰ্ণমেণ্টক আপত্তি জনাইছোঁ যাতে এনেধৰণৰ মানুহক যে 16, 17, 19 বছৰৰ মানুহক এনেকুৱা তীৰ্থযাত্ৰী বা ধৰ্মৰ নামত গভৰ্ণমেণ্টে পঠোৱাৰ ব্যৱস্থা নকৰে। ধৰ্মৰ নামত যাওক, 50ৰ পৰা 60 বছৰ বয়সৰ যিখিনি মানুহ যাব পাৰে, ধৰ্মত পঠাব পাৰে, গভৰ্ণমেণ্টে সেইখিনি পঠাব লাগে। এইখিনি আমাৰ আপত্তি। তেওঁলোকে টুল টেক্স 1000 টকা দাবী কৰা বুলি টুল টেক্সৰ কথাটো এইটো ভুৱা। আমাৰ এখন চাৰ্ট দিয়া আছে আৰু চাৰ্টত আমাৰ এটা CC কেমেৰা আছে। গতিকে আমি তেওঁলোকক ডিমাণ্ড কৰিলে যে তেওঁলোকে পইচা দিব, ডিমাণ্ড কৰিছোঁ বুলি কৈছে। ডিমাণ্ড কেনেকৈ কৰিম আমি? কি কাৰণত আমি ডিমাণ্ড কৰিম? আমাৰ ইয়াত মালিকী স্বত্ব আছে। মালিকবিলাকে যদি ইয়াতে গম পায় যে আমি টুল টেক্সত ডিমাণ্ড কৰি কালেকশ্যন কৰিছোঁ, ইয়াতে বন্দুক দেখাই কালেকশ্যন কৰিছোঁ, এনেধৰণৰ তেওঁলোকে উত্থাপন কৰিছে। গতিকে এইবিলাক ভুল তথ্য তেওঁলোকে যদি উঠাই নলয়, তেতিয়াহ'লে আমি সম্পূৰ্ণ CC কেমেৰাৰ পৰা আমি তথ্যখিনি বাহিৰ কৰি আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিম আৰু আইনী হিচাপত আমাৰ কেনেকৈ কি দোষ হয় আমি চাই ল'ম। এইটোৱেই বস্তু।